হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু ৰাতিপুৱা উঠি অহাৰ পিছতে এয়া বান্দৰ ভাইয়াকেইটা আহিছে যি ৰাতিপুৱাই পাই। ইহঁত আহিলে মানে আৰু শান্তি নাই, কাৰোৱে শান্তি নাই, মানুহৰ পৰা চৰাই চিৰিকটিলৈকে। কাৰণ পাৰ চৰাই বাঁহকেইখনতো কণীকেইটা থাকিব নোৱাৰে, মানে সিহঁতে উলিয়াই লৈ ভাঙি পেলাই, নাখায়েতো কিন্তু ভাঙি পেলাই। আৰু ঘৰৰ ভিতৰত যদি অকণমান কেনেবাকৈ ফাঁক হৈ থাকে বা দৰ্জাখন খোলাই থাকে আৰু ক'বই নালাগে, পাকঘৰৰ বস্তু উঠাই লৈ যায়। গতিকে ইহঁত আহিলে আমাৰ খুবেই চিন্তা হয়। গতিকে যিয়েই নহওক, বান্দৰজাক দৰ্শন কৰিলোঁ আৰু দৰ্শন কৰি মোৰ কামত লাগি যাওঁ। এইফালে আজি ল'ৰা সোনকালে উঠিছে, পায়খানা কৰিলে ৰাতিপুৱা অকণমান ভাল পাইছে আৰু এয়া নিজে নিজে কাপোৰ পিন্ধিবলৈ লাগিছে। ডাঙৰ হৈছে যে এতিয়া কাম কিছু নিজে নিজে কৰে। নিজে নিজে কামখিনি কৰিলে মোৰো ভাল, তাৰ লগত লাগি থাকিব নালাগে। আনফালে এয়া এইখিনি আকৌ চেৰিটোৰ সমানকৈ ওখ কৰিব যায়, তাৰ কাৰণে পিনটো গাঁঠি থৈ দিছে। এইফালে মই বাটখিনি সাৰি আহিলোঁ, আহি পেলাই পিছফালখিনি সাৰিবলৈ লৈছোঁ আৰু এইখিনি সৰা হোৱাৰ পিছতে গাটো ধুই ল'ম একেলগে। আৰু এতিয়া যেতিয়াকৈ ঠাণ্ডাৰ সময়, গতিকে ৰ'দটো যেতিয়া উলিয়াই তেতিয়া ৰ'দটো পোৱাই থাকিবলৈকে মন যায়। আজি ৰ'দটো খুব ধুনীয়াকৈ উলিয়াইছে যে, তো ৰ'দ পোৱাই থাকিবৰ মন যায়। গতিকে মই কামখিনি সামৰি সুতৰি লওঁ, তাৰপাছত একেবাৰে গা পা ধুই আহিলোঁ পাকঘৰলৈ। আৰু পাকঘৰত আহি আজিকালি কুহুমীয়া গৰম পানী গিলাচ লাগে। গৰমৰ দিনত বেছিকৈ খোৱা নাযায়, কিন্তু খোৱাটো ভাল। তথাপিও পানী গিলাচ খাই লৈ চাহখিনি খাবলৈকে বহিলোঁ। যিহেতুকে আজি ছেটাৰডে, শনিবাৰ, ল'ৰাৰটো স্কুল নায়েই আৰু দেউতাকৰ আছে বাৰু, দেউতাকো যাব। গতিকে এইখিনি চাহখিনি খাই লওঁ। আৰু যোৱাকালি যে কৈছিলোঁ কাটা নিমকি বনাইছোঁ বুলি, কাটা নিমকিখিনি খাবলৈ কিন্তু খুব ভাল হৈছিলে, একেবাৰে নৰম হৈছে, খাই খুব ভাল লাগিছে। আৰু কাটা নিমকিৰে আজি চাহখিনি খাই ল'লোঁ। এইফালে ল'ৰাই আৰু হেডফোন লৈছে, কাণত গান শুনি আছে। আনফালে আকৌ এতিয়া ৰুমত আহি ৰুমৰ কামখিনি কৰি লওঁ। আৰু আজি যিহেতুকে শনিবাৰ আৰু ল'ৰাৰো অসুখ হৈ আছে, তো তাৰ কাৰণে ভাবিছোঁ তাৰ অকণমান মুখখন ভঙাই লৈ আহোঁ। আমাৰ ওচৰত নাই, অলপ দূৰত আছে বাইদেউগৰাকীৰ ঘৰ, গতিকে তালৈকেও যাম। গতিকে দৌৰা দৌৰিকৈ কামখিনি কৰি ল'লোঁ। আনফালে আৰু মানুহজনো যিহেতুকে যাব, তো ভাতখিনিও বনাব লাগিব আহি পেলাই। গতিকে সি আৰু কেমেৰাটোৰ লগত অলপমান যুদ্ধ কৰি আছিলে। এইফালে আৰু গানো শুনি আছে। সেইদিনাখন তাক জুবিনদাৰ ইয়ালে গানটো শুনাইছিলোঁ আৰু সেই গানটো শুনি কিনে সি মানে ইমানেই ভাল পালে, এতিয়া মানে কি কৰে, সি গানটোকে শুনি থাকিব খোজে আৰু মানে গানটো শুনিও থাকে আৰু শুনি পেলাই গায়ো থাকে নিজে নিজে। তেনেকৈ আৰু হেডফোনো লগাই ল'ব জনা হ'ল, মানে কাম কিছু জানিছে আৰু নিজে নিজে মোবাইলৰ হেডফোন কানেক্ট কৰি ল'ব আৰু লৈ খুব ধুনীয়াকৈ গান শুনি থাকে। আৰু এয়া মোক হেল্প কৰি দিবলৈকে আহিছে, পৰ্দা কেইখন দিবলৈকে আহিছে। আৰু এতিয়া কামখনখিনি শেষ কৰি ল'লোঁ, লৈ পেলাই মই কাপোৰযোৰ পিন্ধি ল'লোঁ আৰু তাকো ওলাই দিবলৈ ল'লোঁ। আৰু ইয়াৰ মাজতে আকৌ বহুতে আকৌ ক'ব পাৰে যে জৰা ফুকা বা এইবিলাক একো কাম নাই, অন্ধবিশ্বাস হয়। আচলতে হয়, এইবিলাক একো কাম নাই বা আমি এইবিলাক নামানো, কিন্তু মানে কি হয়, কি আমাৰ এটা বিশ্বাস, যিটো আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ ন, সেই বিশ্বাসটোৰ কাৰণে মানে এইখিনি কৰা যায়। আৰু মানে তাৰ অলপ পেটটো ফুলাৰ দৰেও হৈ আছিলে, পেটৰ গেছৰ প্ৰব্লেমৰ কাৰণে হৈছে। তথাপিও মানে কি জাপ এডাল লগাই দিওঁ বুলি ভাবিলোঁ। সৰু বাচ্ছা যিহেতুকে সিহঁতৰ চকটক খায়ে থাকে প্ৰায়, তো তাৰ কাৰণে লৈ যাবলৈ ওলালোঁ। আজি শনিবাৰো আছিলে আৰু এয়া সিও যাবলৈকে সাজু হৈছে। আনফালে মই কাপোৰখিনি পিন্ধি লৈ তাৰ কাপোৰখিনি পিন্ধাবলৈকে ল'লোঁ। মানে সি ক'ৰবাত যদি যাওঁ বুলি কয় খুব ভাল পায় যাবলৈকে। কাপোৰখিনি মানে নিজে পিন্ধিব এনেদৰে মানে যাব খোজে আৰু, দেখিছে নহয়, নিজে নিজে কাপোৰ পিন্ধিছিলে যে ৰাতিপুৱা, সেইকাৰণে সেয়া মোজাযোৰ এই লংপেণ্টটোৰ ওপৰতে পিন্ধি লৈছে। আমাৰ ওলোৱা হৈ গ'ল। এয়া তামোল পাণ লৈছিলোঁ আৰু 3টা সূতা লৈছিলোঁ জাপৰ বটিবৰ কাৰণে, আৰু এতিয়া আমি যাবলৈ ওলালোঁ। ল'ৰা আৰু ময়ে যাম। এয়া আমি নদীৰ পাৰে পাৰে যাম, আমাৰ ওচৰৰ ফালে। তো এয়া সি অকলে অকলে দৌৰি আছে আৰু পূৰা। আজি যিহেতুকে শনিবাৰে ভাবিছিলোঁ ল'ৰাৰ অসুখ হৈ আছে, অকণমান আমাৰ জৰা ফুকাও কৰা হয়, মানে মুখ লগাৰ দৰে হয় যে, তাৰ কাৰণে নজৰ উতৰাব যাওঁ। আৰু ময়ো ভালদৰে নাজানো, ঘৰত নোৱাৰোঁ, সেইকাৰণে আমি আহিলোঁ। আৰু দেৰিয়ে হ'ল, কাৰণ মই পাহৰিয়ে গ'লোঁ কাম কৰি থাকোঁতে, হঠাতে মনত পৰি দৌৰা দৌৰিকৈ আহিলোঁ। এয়া সোনকালে যাই আহোঁ আৰু আহি ঘৰত কাম বন আছে কৰিব। এইখিনি আহোঁতে আৰু জোতা পিন্ধি আহিছিলে, জোতাৰ লেচটো খুলি গ'ল বুলি তাকে মই লগাই দিলোঁ জোতাৰ লেচটো। আৰু জোতাৰ লেচটো লগাৰ পাছতে এয়া দৌৰি আছে। আৰু এইফালে এয়া আমাৰ বান্দৰকেইটাই এয়া বহি আছে, আজি ৰাতিপুৱাই আহিছিলে নহয়, তো ইয়াতে কোনো মানুহ চানুহ তেনেকৈ নাহে, তো তাৰ কাৰণে পূৰা বহি লৈছে আৰু।
এতিয়া আমি আহি পাই গ'লোঁ বাইদেউজনীৰ ঘৰ। আৰু মানুহ বেছি নাছিলে, আমাৰ যিহেতুকে আহোঁতে দেৰি হৈছিলে, গতিকে সোনকালে আৰু গুচি আহিলোঁ। এতিয়া আমি আহি পাই গ'লোঁ ঘৰ। আহিয়ে ল'ৰা এয়া চোতালত বহি লৈছে, তাৰ বোলে ভাগৰ লাগিছে, এইখিনি খোজকাঢ়ি যাওঁতে গ'ল, আহোঁতেও আহিলে যে খোজকাঢ়ি দৌৰি দৌৰি, সেইকাৰণে। আৰু এয়া আহিছে ঘৰলৈ। আৰু এতিয়া ঘৰলৈ আহিয়ে মই তাকো কাপোৰ খুলি দিলোঁ, ময়ো খুলিলোঁ, খুলি চিধা আহিলোঁ পাকঘৰলৈ। যিহেতুকে দেউতাক ডিউটিত যাব, তো তাৰ কাৰণে আকৌ ভাতৰ যোগাৰখিনি দৌৰাদৌৰিকৈ কৰি লওঁ। এতিয়া আৰু এয়া ধনিয়া বুটি থৈছিলোঁ, ধনিয়াৰ আঞ্জা বনাম বুলি। ধনিয়াৰ আঞ্জা উতলি আছে, খাবলৈ খুব সোৱাদ লগা হয়। দাইলবিলাক সদায় খাই থাকিলেও আমনি লাগে, কেতিয়াবা খাবৰে মন নোযোৱা হয়। তো তাৰ কাৰণে এনেদৰে আঞ্জা বনাই ল'লোঁ। আৰু আনফালে আৰু এয়া মই বেচনৰ চিল্কা বনাইছিলোঁ, কাৰণ ভাত খোৱা নাই আৰু দেৰিও হৈছে, ভোকো লাগিছিলে, গতিকে জল্দি জল্দি খাব পৰাকৈ স্নেক্স এটা বনাই ল'লোঁ। এয়া বেচনৰ চিলা বনাই কিনে এনেদৰে চাহেৰে খাই ল'লোঁ। ইমানেই আছিলে, বাই বাই।